নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুটা সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগে 6 অক্টোবৰ 2025 তাৰিখে এই কাৰ্যালয়ৰ স্মাৰকপত্ৰখনৰ জৰিয়তে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে 1 জুলাই 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ অধীনস্থ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ সুবিধা অনুসৰি মৰ্গীয়া বানচ 55% পৰা 58%লৈ অৰ্থাৎ মুঠ 3% মৰ্গীয়া বানচ বৃদ্ধি কৰিছে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অক্টোবৰ মাহৰ দৰমহাৰ লগতে আৰু পেঞ্চনৰ লগতে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ বকেয়াৰ সৈতে এই বৰ্ধিত 3% মৰ্গীয়া বানচ লাভ কৰিব। আনহাতে আমি পোৱা বিশেষ খবৰ অনুযায়ী অসম চৰকাৰেও আগন্তুক দীপাৱলীৰ পূৰ্বে অৰ্থাৎ অহা সপ্তাহত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই বৰ্ধিত 3% মৰ্গীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে এয়া নিশ্চয় আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অতি শীঘ্ৰে ৰাজ্যিক কৰ্মচাৰীসকলেও 3% বৰ্ধিত মৰ্গীয়া বানচৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে 8700 টকা সন্দৰ্ভত। হয়, ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ পৰা কৰ্তন কৰা 8700 টকাৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে পুনৰবাৰ অসম চৰকাৰক স্মাৰকপত্ৰ দিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ লগত আলোচনাও কৰে যে এবাৰ চৰকাৰী কৰ্মচাৰীক দৰমহা দি সেই দৰমহা কৰ্তন কৰা এটা নজিৰবিহীন ঘটনা। এয়া কেৱল অসমতে ঘটিছে, ইতিহাসত এনে কোনো ঘটনা আগতে দেখা নাই। সেয়েহে এইসকল শিক্ষকৰ প্ৰাপ্য 8700 টকাৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে সন্মিলনীয়ে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক দাবী জনাইছে। আৰু এই সন্দৰ্ভত সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামী ডাঙৰীয়াই জনাইছে যে ৰাজ্যখনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাক লৈ শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হয় আৰু ভালেকেইটা সমস্যা সমাধানৰ বাবে সহমতত উপনীত হয় শিক্ষা বিভাগ। আমি আশা কৰিছোঁ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এই দাবীসমূহ পূৰণ হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰ দুটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।